নমস্কাৰ যিসকল ছাত্ৰী পলিটেকনিক এডমিশ্যন লোৱাৰ পৰা ইতিমধ্যে ৰেডি হৈ আছে অনলাইন এপ্লাই কৰিবৰ বাবে তো তেওঁলোকৰ বাবে এই ভিডিঅ'টো কাৰণ আজি 19 মে আজি পৰা যিটো অনলাইন এপ্লিকেশ্যন এটা আৰম্ভ হ'ব তো এইটো ভিডিঅ'ত আজি আপোনাৰ লগত আলোচনা কৰিম বহুতে সুধি আছে যে লিংকটো কেতিয়া এক্টিভ হ'ব লগতে এইটো আপোনালোকক জনাম যে কোনটো ৱেবছাইটৰ পৰা আপোনালোকে এপ্লিকেশ্যনটো কৰিব লাগিব লগতে আপুনি এইটো জানিব পাৰে যে পিআৰচি এনচিএল কাষ্ট ইনকাম চাৰ্টিফিকেট AWS বহুতে সুধি আছে যে এপ্লাই কৰিছোঁ এতিয়াও আহি পোৱা নাই যদি আহি পোৱা নাই তেনেহ'লে কেনেকৈ এপ্লাই কৰিম সেই ঠাইত আমি কি আপলোড কৰিম বা এইটোৰ কোনো ধৰণৰ বিকল্প ৰাস্তা আছে নেকি সেইটো বহুতে সুধিছে লগতে আপোনাক এইটো জনাম যে এপ্লিকেশ্যন ফিজ কিমান দিব লাগিব ৰেজিষ্ট্ৰেশ্যন ফিজ কিমান দিব লাগিব সকলো কলেজত মিলি কিমান দিব লাগিব সেইটো আপোনাক অলপ ধাৰণা পাব লগতে আপোনাক এইটো জনাম যে আপোনালোকে এতিয়া ভুল কৰিব নালাগে কাৰণ যেহেতু ৰেজিষ্ট্ৰেশ্যনটো এবাৰেই হ'ব তো আপোনালোকে ভুল কৰিব নালাগে যদি কিবা কাৰণ অলপ মিষ্টেক হৈ যায় তেনেহ'লে আপোনাৰ এপ্লিকেশ্যন ৰিজেক্ট হোৱাৰ চান্স থাকিব তো গোটেইখিনি আপোনালোকে জানিব পাৰিব এইটো ভিডিঅ'ত তো ভিডিঅ'টো সম্পূৰ্ণ সকলোৱে চাই থাকিব সকলোখিনি আপোনালোকে বুজি পাব আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰোঁতে সৰু এটা ৰিকুৱেষ্ট যদি চেনেল ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰি দিব বহুতে সুধিছে এপ্লিকেশ্যনৰ বাবে যিটো লিংক বা ৰেজিষ্ট্ৰেশ্যন যিটো লিংকটো এতিয়ালৈ অপেনে হোৱা নাই অৰ্থাৎ তেওঁলোকে লিংকটো এক্টিভ হোৱা নাই বুলি কৈছে এতিয়া চাওক যিটো ইয়াতে লিংক দিয়া আছে এই লিংকত এতিয়ালৈকে দিয়া নাই এই লিংকটো আপোনালোকে ইয়াতে ওপৰতে দেখিবলৈ পাব ইয়াতে সম্ভৱ আহি যাব ইয়াতে আহি যোৱাৰ লগে লগে আপুনি ক্লিক কৰিলে হৈ যাব তো আপোনালোকে এই লিংকটো কেতিয়া এক্টিভ হ'ব আপোনালোকে এতিয়াতো এক্টিভ নহয় সম্ভৱ আপোনালোকে আবেলি মানত সম্ভৱ লিংকটো এক্টিভ হ'ব আৰু যেতিয়া এক্টিভ হ'ব মই আপোনালোকক দেখুৱাম যে কিদৰে আপোনালোকে এপ্লিকেশ্যনটো কৰিব লাগিব তো ইয়াতে মৰ্ণিং ভাগত অৰ্থাৎ ৰাতিপুৱাৰ ভাগত লিংকটো সম্ভৱ এক্টিভ নহয় আৰু নাহেও তো আপোনালোকে আবেলি ভাগত আপোনালোকে এবাৰ ট্ৰাই কৰি চাব সম্ভৱ লিংকটো আহি যাব সম্ভৱ এক্টিভ হৈ যাব তো নেক্সট দ্বিতীয় নম্বৰ কুৱেশ্যনটো দিছে যে আমি কোনটো ৱেবছাইটৰ জৰিয়তে এপ্লিকেশ্যন কৰিম কাৰণ চাওক ইয়াতে যদি DTE সমৰ্থ বুলি চাৰ্চ কৰি দিয়ে তেনেহ'লে বহুতকেইটা ইয়াতে অপশ্যন আহি যায় ইয়াত চাওক DTE ইয়াতে যদি সমৰ্থ লিখি ইয়াতে চাৰ্চ কৰা হয় তেনেহ'লে চাব ইয়াতে বহুতকেইটা লিংক আহিছে ইয়াতে চাওক বহুতকেইটা এনেকুৱা কিন্তু লিংক আহিছে তো এইটো নহয় ইয়াৰ পিছত ইয়াতে নেক্সট দিয়া আছে তো চাওক এইটো নহয় তো এনেকুৱা বহুত লিংক আছে তো এইবিলাক কিন্তু নহয় তো আপোনালোকক জনাম যে কোনটো ৱেবছাইটৰ জৰিয়তে আপোনালোকে এইটো চাওক এইটো নহয় কোনটো ৱেবছাইটৰ জৰিয়তে আপোনালোকে কৰিব লাগিব তো চাওক লিংকটো এনেকুৱা থাকিব DTE Assam adm.somarth.ac.in এইটো মানে ৱেবছাইটৰ এনেকুৱা নিচিনা থাকিব সম্ভৱ এই ৱেবছাইটটোৱে থাকিব যোৱা বছৰ এইটোৱে আছিলে তো আপোনালোকে এইটোতে কৰিব লাগিব আপুনি যদি এইটো ৰিফ্ৰেছ কৰে তেনেহ'লে আপোনাৰ পাব এইটো ৱেলকাম টু DTE Assam adm.somarth.ac.in তো এইটো চাওক এতিয়ালৈকে লিংক এক্টিভ হোৱা নাই কাৰণ অফিচিয়েল ৱেবছাইটত এতিয়ালৈ দিয়া নাই তো যেতিয়াই দিব তেতিয়া আপোনালোকে এইটোৰ পৰা অনলাইন কৰিব লাগিব বাকী মই যিবিলাক ৱেবছাইট আপোনালোকক দেখুৱাইছিলোঁ অলপ আগতে আপোনালোকে সেইবিলাকত গৈ আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নকৰিব তো আপোনাৰ যদি PRC NCL কাষ্ট চাৰ্টিফিকেট ইনকাম চাৰ্টিফিকেট AWS নাই তেনেহ'লে আপোনাৰ চিন্তা কৰিব নালাগে এইবিলাকৰ সলনি বিকল্প কিছুমান চাৰ্টিফিকেট দিয়া আছে এইবিলাক যদি আপোনাৰ নাই তেনেহ'লে আপোনাৰ টেনশ্যন ল'ব নালাগে এইবিলাকৰ ঠাই চাওক বিকল্প ৰাস্তা দিয়া থাকে যেনেকুৱা কিন্তু কিছুমান আণ্ডাৰটেকিং ফৰ্ম এনেকুৱা কিন্তু দিয়া থাকে তো আপোনালোকে এইবিলাক ফৰ্ম আপোনালোকে ফিল আপ কৰিব লাগিব তো এইবিলাক ফৰ্ম মই আপোনালোকক দি যিসকলে NCL নাই তেওঁলোকৰ বাবে ইয়াতে লিখা আছে আপোনালোকে যদি এইটো পঢ়িছে আপোনালোকে ইয়াতে চাব পাৰিব যিটো NCLৰ ফৰ্ম NCL যিসকলৰ নাই তেওঁলোকে এইটো ফৰ্ম কিন্তু ফিল আপ কৰিব লাগিব যিহেতু অৰিজিনেলটো যদি তেওঁলোকে পোৱা নাই আৰু মনত ৰাখিব এইটো কিন্তু অফিচিয়েলৰ বাবে হয় অফিচিয়েলৰ চিল ইয়াতে চিগনেচাৰ লাগিব ইয়াতে দিয়া আছে যে কাউণ্টাৰ আৰু চিগনেচাৰ বাই দ্য DC নাইবা SDৰ পৰা এইটো কিন্তু হেৰি আনিব লাগিব চিগনেচাৰ লৈ আনিব লাগিব তেতিয়া সেইটো কিন্তু হৈ যাব তো ইয়াতে আৰু এটা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যিটো এমপ্লয় আছে তো এইটো আপোনালোকে কিন্তু দেখিবলৈ পাই গৈছে ইয়াৰ পিছত যদি আমি আৰু এটা ফৰ্ম দিয়া আছে ইয়াতে নেক্সাৰ চাওক PRC তো PRCৰ ঠাইত আপোনালোকে এইটো ফৰ্ম ফিল আপ কৰিব লাগিব এইটো ফৰ্ম ফিল আপ কৰিলে ছাবমিট কৰি দিলে কিন্তু হৈ যাব যদি আপোনাৰ অৰিজিনেলটো আহি পোৱা নাই তো আশা কৰোঁ আপোনালোকে নিশ্চয় বুজি পাইছে তো নেক্সট আপোনালোকক জনাম যে এপ্লিকেশ্যন ফিজটো আপোনালোকে কিমান দিব লাগিব চাওক এপ্লিকেশ্যন ফিজটো আপোনালোকে ৰেজিষ্ট্ৰেশ্যন ফিজটো 300 টকা দিব লাগিব বা বাকী যেতিয়া এডমিশ্যন ল'ব এডমিশ্যনৰ সময়ত বাকীখিনি আপোনালোকে দিব লাগিব এইটো 4,500 টকা আৰু AWS থাকিলে আপুনি TFWS চাৰ্টিফিকেটটো থাকিলে আপোনালোকে কিমান পাব আপোনালোকে 500 টকা এটা মাইনাছ হ'ব অৰ্থাৎ 4,200 টকাতে আপোনালোকে এডমিশ্যন ল'ব পাৰিব আৰু 300 টকা 300 টকা আপোনালোকে এটা অনলাইন যিটো ৰেজিষ্ট্ৰেশ্যন ফিজ সেইটো আপোনালোকে অনলাইনত পে'মেণ্ট কৰিব লাগিব আৰু নেক্সট আপোনালোকে এটা ভুল কৰিব নালাগে যেতিয়া আপোনালোকে
ৱেবছাইটটো যেতিয়া খোল খাব তেতিয়া লগে লগে আপোনালোকে এইটো ফিল আপ কৰিব নালাগে অন্যথা আপোনাৰ কিবা মিষ্টেক হ'ব পাৰে আপোনাৰ কিবা ভুল হৈ যাব পাৰে কিন্তু ভুল হ'লে কিন্তু এইটো কাৰেকশ্যন নহয় তো সেইকাৰণে আপোনালোকে পৰ্টেল খোলাৰ লগে লগে এইটো অনলাইন এপ্লাইটো নকৰিব 2 দিন পিছতো এপ্লাই কৰিব লাগিব যিহেতু এইটো 7 জুনলৈকে থাকিব তো আপোনালোকে এইটো লাষ্ট যিটো ডেট আছে তেতিয়ালৈ কৰিব পাৰিব আপোনালোকে 2 দিন পিছতে আপোনালোকে এপ্লিকেশ্যনটো সুন্দৰকৈ ভালকৈ জানিব যে আপোনালোকে ডকুমেণ্টছখিনি প্ৰিপাৰেশ্যন কৰি লৈ পিনে কিন্তু আপোনালোকে এপ্লিকেশ্যনটো কৰিলে আপোনাৰ সঠিকভাৱে হৈ যাব